Hello everyone. এতিয়া সবৰে প্ৰবলেমটো হৈছে যে আমাৰ কাট অফ কিমান হ'ব আমাৰ এক্সামৰ এডিৰ এক্সামৰ কাট অফ কিমান হ'ব সবে এটো লাগি পেলাই ব্যস্ত হৈ আছে আৰু কোনো এটো ভবা নাই যে কাট অফ যিমানে নহক লাগিলে কাট অফ বহুত হাই হ'ব পাৰে কাট অফ বহুত লো হ'ব পাৰে তে কাট অফ হাই হলো লো হলো আমি যদি স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ যদি নকৰো তেতিয়া হলে আমাৰ প্ৰবলেম হ'ব যদি আমাৰ ৰিজাল্ট দি দিয়ে আৰু ৰিজাল্ট দিয়াৰ এসপ্তাহৰ পিছত 1 উইকৰ পিছত যদি আমাৰ স্কিল টেষ্ট পাতি দিয়ে তেতিয়া হলে আমাৰ প্ৰবলেম হ'ব যি সকলে একেবাৰে যদি এইবিলাকৰ ওপৰত একেবাৰে জ্ঞান নাই তেতিয়া হলে তেওঁলোকৰ ওপৰত প্ৰবলেম হ'ব যদি তেওঁলোকে লাগিলে তেওঁলোকে হাই মাৰ্কে পাওক লাগিলে তেওঁলোকে 120 মাৰ্কে পাওক ইয়াৰ মানে টেষ্ট বিলাকত ৰিটেন টেষ্টত তেতিয়াও কিন্তু লাভ নহব যদি আপোনালোকৰ স্কিল টেষ্টটো ভাল নহয় তেতিয়া হলে কিন্তু আপোনালোকে এটো এক্সাম পাস কৰিব নোৱাৰিব মই আগত যোৱা বছৰ যিখিনি হৈছিলে তাতে মই বহুত দেখিছো তেওঁলোকৰ ৰিটেন এক্সাম বহুত ভাল হৈছিল কিন্তু আপোনালোকৰ কম্পিউটাৰ টেষ্ট বহুত বেয়া হৈছে তেওঁলোকৰ আৰু কম্পিউটাৰ টেষ্টটো মেটাৰ কৰে স্কিল টেষ্টটো মেটাৰ কৰে এটো ইনে পতা নাই যেহেতু যেটো আপোনালোকে চাকৰি কৰিব হেতু কম্পিউটাৰ ওপৰতে আপোনালোকৰ চাকৰিটো চলি থাকিব এনিৱে এতিয়া আমি আজি ডিসকাস কৰিম যেটো আপোনালোকৰ স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টৰ যিখন সিলেবাস সেই সিলেবাসখন আমি আজি ডিসকাস কৰিম সিলেবাসখনত কেবাটাও সফটওয়্যাৰ বিষয় আপোনালোকৰ থাকিব পাৰে এই দুটা সফটওয়্যাৰ মই এক্সট্ৰা ৰাখিছো যদিহে আপোনালোকক জানিবলৈ মানে আপোনালোক যদি ইচ্ছুক হয় এটো আৰু এটো এইটাটো ওয়ার্ড এক্সেল আৰু পাৱাৰ পইণ্ট এই তিনটা আমি শিকিবই লাগিব এটো মাইক্ৰোসফটৰ এইটা কি হয় সফটওয়্যাৰ হয় মাইক্ৰোসফট কোম্পানীটোৰ বাকি যি দুটা আছে এইটা গুগলৰ হয় এটো হৈছে গুগল ডক্স বুলি কোৱা হয় তাৰমানে গুগল ডকুমেন্ট থাকে আৰু এটো হৈছে গুগল স্লাইড বুলি কোৱা হয় যেটো পাৱাৰ পইণ্টৰ কাম কৰে আৰু গুগল ডকুমেন্টে আমাৰ যেটো মাইক্ৰোসফট ওয়াৰ্ডৰ কাম কৰে মই এই দুটা আপোনাক শিকাই দিম বাৰু এটা কথাটো হল কি আমাৰ তিনটা স্টেপৰ আমাৰ সিলেবাসখন থাকে এটা হৈছে আমাৰ যি সকলে হায়াৰ সেকেন্ডাৰী লেভেলৰ পৰীক্ষা দিছে আৰু যি সকলে সায়েন্সত হায়াৰ সেকেন্ডাৰী আছিল তেওঁলোকৰ হায়াৰ সেকেন্ডাৰী তেওঁলোকে সায়েন্সত পঢ়িছিল তেওঁলোকৰ কাৰণে এখন বেলেগ সিলেবাস আছে আৰু ব্যাচেলৰ ডিগ্ৰী কাৰণে অনলি ব্যাচেলৰ ডিগ্ৰী কাৰণে বেলেগ এখন সিলেবাস আছে আৰু ডিগ্ৰী মানে ব্যাচেলৰ ডিগ্ৰী আৰু লগত যাৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে ডিপ্লোমা আছে বা তেওঁলোকৰ ডিগ্ৰী আছে লগতে তেওঁলোকৰ লাইব্ৰেৰী সায়েন্স যদি আছে তেওঁলোকৰ কাৰণে এখন বেলেগ সিলেবাস আছে সিলেবাসখন আলটিমেটলি একে হয় জাস্ট কোৱেশ্চনখিনি অলপ বেলেগ হয় তাৰ মানে সিলেবাস কোন একে হয় আৰু এই সিলেবাসখন কাৰ ওপৰত নিৰ্ভৰ কৰিব এই গুটে তিনটা সফটওয়্যাৰৰ ওপৰত নিৰ্ভৰ কৰিব এই তিনটাৰ ওপৰত আপোনালোকৰ কোৱেশ্চন আহিব পাৱাৰ পইণ্ট এক্সেল আৰু ওয়াৰ্ড সো আমি হেখিনি আমি চাও আপোনালোকে হয়তো অলৰেডি আপোনালোকৰ সিলেবাসখন পাইছে জাস্ট মই সিলেবাসখন এবাৰ ডিসকাস কৰিবলৈ মই বিচাৰিছিলো খন হৈছে সিলেবাস ফৰ কম্পিউটাৰ টেষ্ট হায়াৰ সেকেন্ডাৰী লেভেলটো প্ৰথমে আছে এমএছ ওয়াৰ্ড তাৰ মানে হৈছে মাইক্ৰোসফট ওয়াৰ্ডৰ কথা আছে প্ৰথমে মাইক্ৰোসফট ওয়াৰ্ডৰ প্ৰথমে ডকুমেন্ট আমি কেনেকৈ ক্ৰিয়েট কৰিম ডকুমেন্ট ক্ৰিয়েচনৰ কথা আছে কেনেকৈ আমি ডকুমেন্টটো ক্ৰিয়েট কৰিম বা কোনোবা এখন ওয়াৰ্ডত যেতিয়া আমি কিবা এখন লিখিম কেনেকৈ লিখিম কেনে আমি নতুন এখন কেনেকৈ লিখিম বা আগতে সেভ হৈ থকাখন আমি কেনেকৈ লিখিম হেখিনি কথা আমি জানিব লাগিব বেসিক ফৰমেটিং মানে হৈছে যে লেআউটৰ কথা থাকিব তাত যে যিখন ডকুমেন্ট হে ডকুমেন্টখন কেনেকুৱা লেআউটৰ হ'ব কোনটো সাইজৰ হ'ব A4 সাইজ থাকে লিগ্যাল সাইজ থাকে লেটাৰ সাইজ থাকে হয়নে A3 সাইজ থাকে বা বেলেগ আমি যদি চাও বেলেগ কোনোবা লেটাৰ বিলাক আমি কেনেকৈ বোল্ড কৰিম ইটালিক কৰিম এনেকৈ বেকা কৰি দিব পাৰি এনেকৈ সাৰ্কুলাৰ কৰি দিব পাৰি হে গুটেখিনি আমি ইয়াত শিকিব লাগিব এডিটিং মানে হৈছে হেখিনি কথা যে কেনেকৈ আমি গুটেখিনি এডিট কৰিব পাৰো তাতে আমি এখন ডকুমেন্ট আপোনালোকে দেখিছে যিমান বিলাক কিতাপ আপোনালোকে দেখিছে পাবলিশ হোৱা বেলেগ বেলেগ কিতাপ হয় PDF হয় হেবিলাক বহুত ধুনীয়া ধুনীয়া থাকে আৰু হে ধুনীয়া বিলাক আমি কেনেকৈ এডিট কৰিব পাৰো তাত ফটো এড কৰিব পাৰি বা টেবুল এড কৰিব পাৰি বা বেলেগ বেলেগ ধৰণৰ তাত আৰু আমি ষ্টিকাৰ এড কৰিব পাৰি সো হেবিলাক এডিটিংত পৰিব এলাইনমেন্ট আৰু প্ৰিন্টিং লাষ্টটো হৈছে আমি ফাইনালি যেতিয়া আমি ডকুমেন্টখন চাম ডকুমেন্টখন এলাইনমেন্ট হৈ আছে নে বলে এখিনি শব্দ ইয়াত আছে এখিনি শব্দ ইয়াত আছে তেতিয়া আমাৰ কোনো এলাইনমেন্ট হৈ নাথাকিব আমি হে এলাইনমেন্টটো চাব লাগিব লগতে আমি প্ৰিন্টিং কেনেকৈ আমি প্ৰিন্ট কৰিম যেটা প্ৰিন্টাৰ এটা তাত যেতিয়া লাগি থাকিব প্ৰিন্টাৰটো কেনেকৈ কি বুলি তাত দেখাব আমি কেনেকৈ প্ৰিন্ট কৰিম হেখিনি কথা আমি আজি মানে হেখিনি কথা আমি ইয়াত পঢ়িব লাগিব তাৰ পিছত আমি এক্সেল মাইক্ৰোসফট এক্সেলটো মেইনলি ফৰ্মুলাৰ ওপৰত ডিপেন্ড কৰে তাত ফৰ্মুলা কিছুমান আমি মাৰিব লাগিব আৰু যেনেকৈ আমি মেথছত ফৰ্মুলা ইউজ কৰিছিলো ঠিক তেনেকৈ আমি কিবোৰ্ডত কিছুমান ফৰ্মুলা টাইপ কৰিব লাগিব বেসিক্যালি এটো যেটো এমএছ এক্সেল ইয়াত মেইনলি ফৰ্মুলা কামবিলাক বেছিকৈ হয় একাউন্টস টাইপৰ কামবিলাক বেছিকৈ হয় তো হেতুৱে লিখা আছে ইয়াত বেসিক ফাংশনালিটিজ বেসিক ফাংশনালিটি আমি কিয় ইউজ কৰো কেনেকৈ ইউজ কৰো আৰু বেসিক ফৰ্মুলা আমি জানিব লাগিব কেনেকৈ আমি ইয়াৰ পৰা আমি পাৰ্সেন্টেজ উলিয়াব পাৰো প্লাস কৰিব পাৰো মাইনাস কৰিব পাৰো এসআই কম্পাউণ্ড ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্ট উলিয়াব পাৰো আমি এলাইনমেন্ট আৰু প্ৰিন্টিং হেতু একে কথা যে আমি মাইক্ৰোসফট এক্সেল এখন আমি কেনেকৈ প্ৰিন্ট কৰিম হেখিনি কথাত আপোনালোকৰ আমি ডিসকাস কৰিব লাগিব পাৱাৰ পইণ্ট আমি কিয় ইউজ কৰো পাৱাৰ পইণ্ট আমি ইউজ কৰো যেতিয়া আমি স্কুলত পাৱাৰ পইণ্ট দিছো আমি কলেজত দিছো ইউনিভাৰ্সিটি দিছো পাৱাৰ পইণ্ট মানে হৈছে যে আপুনি কিবা এটা লিখি আনিছে আৰু তাৰ বিষয়ত আপুনি মানুহক জনাব বিচাৰিছে কিন্তু আমি এনেকুৱা নহয় যে যিখিনি লিখি আছে আমি হেখিনিকে একেবাৰে গাইড দিম তেনেকুৱা নহয় পাৱাৰ পইণ্টটো একচুয়ালি মেইনলি বেসিক পইণ্ট কিছুমান তাত থাকিব লাগে লিখা আছে যে পাৱাৰ পইণ্ট হয়নে পইণ্ট ওয়াইজ হ'ব লাগে কিন্তু তাত পাৱাৰ থাকিব লাগিব
ইয়াতো একেখিনি ডিসকাস কৰিম আমি যে কেনেকৈ আমি পাৱাৰ পইণ্ট এটা ক্ৰিয়েট কৰিম আৰু পাৱাৰ পইণ্টটো আমি কেনেকৈ ডকুমেণ্ট এখন ক্ৰিয়েট কৰিম পাৱাৰ পইণ্টটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তাত থিম আমি কেনেকৈ দিব পাৰোঁ বেছিক যিবিলাক ফন্ট সাইজ কেনেকুৱা হ'ব পাৰে ফন্ট সাইজ কেনেকৈ চেঞ্জ কৰে ফন্ট ষ্টাইল কেনেকৈ চেঞ্জ কৰে আৰু বেছিক যিবিলাক ফৰ্মেটিং যিটো মই আপোনালোকক ক'লোঁ বোল্ড হয় ইটালিক হয় তাৰপৰা আমি এডিটিং শিকিব লাগিব আৰু যেনেকৈ আমি পাৱাৰ পইণ্টটো যেনেকৈ মই আপোনালোকক PDF বিলাক দিওঁ পাৱাৰ পইণ্টৰ ক্লাছৰ পিছত সেইখিনি কেনেকৈ মই প্ৰিণ্ট কৰোঁ বা কেনেকৈ PDF লৈ কনভাৰ্ট কৰে বা বেলেগ বেলেগ ডকুমেণ্টৰ ষ্টাইলত কেনেকৈ সেভ কৰে প্ৰিণ্টিং আমি কেনেকৈ প্ৰিণ্টিং কৰিম সেইবিলাক আমি ইয়াত ডিসকাস কৰিম সো আলটিমেটলি চাব গ'লে তিনিটা সফটৱেৰ ইয়াত কথা কোৱা হৈছে যে ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্ট এইটো হৈছে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কথা ইয়াতো সেই একেখিনিয়ে থাকিব মই কৈছোঁ গোটেই আমাৰ সিলেবাস কেইখন তিনিটা সফটৱেৰ ওপৰত বেছ কৰি বনোৱা হৈছে এইটো হৈছে বেচেলৰ ডিগ্ৰীটো ইয়াতো সেই একেখিনি কথা আছে ডকুমেণ্ট কেনেকৈ ক্ৰিয়েট কৰিম MS ৱৰ্ডৰ ভিতৰত ফৰ্মেট কি থাকিব ডকুমেণ্টটোৰ তাৰ লেআউট কি হ'ব ষ্ট্ৰাকচাৰ কি হ'ব টেবুল কেনেকৈ আমি বহাম টেবুলখন কেনেকৈ এডিট কৰিম টেবুলত ৰ' আৰু কলমটো কেনেকৈ আমি ইৰেজ কৰিব পাৰোঁ ড্ৰ কৰিব পাৰোঁ প্ৰিণ্টিং আমি কেনেকৈ কৰিম সেইখিনি কথা আমি ইয়াত ডিসকাস কৰিব লাগিব এক্সেলতো একেই ইয়াত কিছুমান আমি ইণ্টাৰমিডিয়েট ফৰ্মুলা আমি ডিসকাস কৰিম অলপ আমি হাই লেভেলত ফৰ্মুলাত আমি যাম কেনেকৈ আমি আৰু ফৰ্মুলা যাতে ইউজ কৰিব পাৰোঁ কেনেকৈ আমি কেপিটেলাইজ কৰিব পাৰোঁ ইচ ৱৰ্ড বহুত কিছুমান ফৰ্মুলা থাকে মই এতিয়া আপোনাক কৈ শেষ নহ'ব আৰু ইয়াত আমি ফৰ্মেটিং অলপ আমি হাই লেভেলত যাম যিটো হায়াৰ ছেকেণ্ডাৰী লেভেল তাতকৈ আমি ইয়াত হাই লেভেলত যাম মেথছ আৰু ইয়াত ভেলিডেশ্যন আহিলে যে আমি কেনেকৈ মেথছ ইয়াত ভেলিডেশ্যন আমি ইয়াত বঢ়াব বা কমাব পাৰোঁ বা কেনেকৈ আমি বনাব পাৰোঁ হয়নে পাৱাৰ পইণ্টৰ ক্ষেত্ৰতো সেই একেই কথা যে কেনেকৈ আমি পাৱাৰ পইণ্টটো ডকুমেণ্ট ক্ৰিয়েট কৰিব পাৰিম ফৰ্মেটিং আমি পাৱাৰ পইণ্টটো ইমান এটা টান নহয় মেইনলি আমাৰ মনত ৰখা টানটো হ'ব আমাৰ এক্সেলৰ ক্ষেত্ৰত এক্সেলত আমি ফৰ্মুলাখিনি মনত ৰখা টান হ'ব আৰু টান এইকাৰণে হ'ব যদি আমি প্ৰেক্টিছ নকৰোঁ যদি আমি প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে আমাৰ এইখিনি ইমান একো টান নহয় আৰু মেইনলি আমি এক্সেলটোৱে বেছিকৈ আমি পঢ়িব লাগে বিকজ আমি পাৱাৰ পইণ্ট আৰু যিটো এক্সেল আছে মানে ৱৰ্ড আছে সেইটো আমাৰ কাৰণে ইজি হৈ যাব আলটিমেটলি গোটেই তিনিটা একেই সফটৱেৰ হয় একেখিনি কথাই আছে জাষ্ট অলপ বেলেগ বেলেগ হয় ঠিক আছে ইয়াতো এতিয়া আমি আহিছোঁ যাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে বা যোনে লাইব্ৰেৰী চায়েন্স পঢ়িছে তেওঁলোকৰ কাৰণেখিনি একেখিনিয়ে খালি অলপ বেলেগ আছে যে ৰেফাৰেন্স বুলি এটা টেব আছে তাত সেই টেবটোৰ কথা আমি স্পেচিয়েলি জানিব লাগিব বা টেবুল কেনেকৈ ক্ৰিয়েশ্যন হয় MS ৱৰ্ডত টেবুলৰ বিষয়ে আমি জানিব লাগিব কেনেকৈ আমি টেবুলখন এডিট কৰিব পাৰোঁ টেবুলখন কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ নিব লাগিব বা টেবুলখনত যিমানখিনি আমি চেঞ্জেছ কৰিব পাৰোঁ গোটেইখিনি আমি জানিব লাগিব বুলেট পইণ্ট থাকে আপোনালোকে দেখিছে মই যেতিয়া পাৱাৰ পইণ্ট বনাওঁ মই যেতিয়া PPT থৈ দি আপোনালোকক পঢ়াওঁ তাত বেলেগ বেলেগ এড কৰা থাকে বুলেট পইণ্ট এনেকৈ বুলেট পইণ্ট ইয়াত এটা লাইন থাকিব ইয়াত এটা লাইন এইটো কি বুলি কোৱা হয় বুলেট পইণ্ট যে আমি কেৰেক্টাৰবিলাক কেনেকৈ মডিফাই কৰিব পাৰোঁ স্পেচিয়েলাইজ কেৰেক্টাৰ কেনেকৈ আমি ইয়াত বহাম এলাইনমেণ্ট আৰু প্ৰিণ্টিং সেইটোৱে লাষ্টত আমি কেনেকৈ প্ৰিণ্ট কৰিম কিন্তু আমি এই যিটো আপোনালোকৰ কেটেগৰী 3 যিটো ডিগ্ৰী আৰু ডিপ্ল'মা যাৰ আছে তেওঁলোকে এইটো অলপ ডিটেইলত চাব লাগিব সক ডিটেইল টেবুল আছে ডিটেইল ফৰ্মুলা আমি ফৰ্মুলাখিনি অলপ ডিটেইলত জানিব লাগিব এনেকুৱা নহয় আমি এক্সট্ৰিম লেভেলৰ ফৰ্মুলালৈ নাযাওঁ আমি বেছিক যিখিনি ফৰ্মুলা আমি তালৈতে আমি জানাটো আমি উচিত হ'ব ফৰ্মেটিং আৰু প্ৰিণ্টিং এই লাষ্টত কেনেকৈ প্ৰিণ্টিং কৰিম আৰু ইয়াত পাইভট কিছুমান আছে যেনেকৈ লুক আপ মেথড আছে যেনেকৈ ইয়াত চাৰ্ট উইজাৰ্ড আছে এইবিলাক এক্সেলত কিছুমান এক্সেপশ্যনেল কিছুমান বস্তু আমি ইয়াত চাব লাগিব এক্সট্ৰা কিছুমান বস্তু আমি চাব লাগিব ইন কেছ অফ আমাৰ যাৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে বিকজ তেওঁলোকৰ অলৰেডি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেওঁলোকে জানে তো সেইটো কাৰণে ইয়াত অলপ আপোনালোকৰ হাৰ্ড কুৱেশ্যন আহিব পাৰে যেনেকৈ আগৰ বছৰ আহিছিলে ঠিক আছে হাৰ্ড মানে কি আৰু যে ফৰ্মুলা কেইটামান ইউজ কৰিবলৈ দিব কেনেকৈ আপোনালোকৰ ভি লুকআপ এইচ লুকআপ এইবিলাক কাৰণে ভি লুকআপ মানে হৈছে ভাৰ্টিকেল এইচ লুকআপ মানে হৰাইজেণ্টেল এইটো হৈছে হৰাইজেণ্টেল এইটো হৈছে ভাৰ্টিকেল তো এইটোৱে চাৰ্ট উইজাৰ্ড কেনেকৈ আমি ইউজ কৰিম কণ্ডিশ্যনেল ফৰ্মেটিং বুলি এটা থাকে তো সেই গোটেইখিনি কথা আমি ডিছকাছ কৰিব লাগিব পাৱাৰ পইণ্টৰ ক্ষেত্ৰত সেই একেখিনি পাৱাৰ পইণ্টত ইমান টান নহয় পাৱাৰ পইণ্টটো একেবাৰে ইজিয়েষ্ট পাৱাৰ পইণ্টটো হৈছে মেইনলি যাৰ এটা ক্ৰিয়েটিভ আইডিয়া আছে যাৰ এটা ক্ৰিয়েটিভ মাইণ্ড আছে যাৰ এটা আৰ্টিষ্টিক মাইণ্ড আছে তেওঁ এই পাৱাৰ পইণ্টটো ধুনীয়াকৈ বনাব পাৰিব আপোনালোকে চাব পাৱাৰ পইণ্ট বহুতে ক্ৰিয়েট কৰে কিন্তু পাৱাৰ পইণ্ট ক্ৰিয়েট কৰাটো অৰ্থটো এইটো নহয় যে এগালমান আখৰ লিখি পেলাই তাত বহাই দিওঁ কিন্তু পাৱাৰ পইণ্টটো কেনেকৈ আমি দেখিবলৈ ধুনীয়া কৰোঁ যে কাৰোবাক যদি আমি পাৱাৰ পইণ্টটো প্ৰেজেণ্ট কৰিছোঁ কাৰোবাৰ আগত কোনোবা মিটিঙত হওক ক'ৰবাত স্কুলত হওক কলেজত হওক তেতিয়া তেওঁলোকে যাতে সেই পাৱাৰ পইণ্টটো দেখি পেলাই মনটো ভাল লাগি যায় দেখিয়ে যাতে সেইটো ভাল লাগে তো আমি তেনেকুৱা ধৰণে এটা পাৱাৰ পইণ্ট আমি ক্ৰিয়েট কৰিব লাগিব চ' এইখিনি কথা আছিলে আপোনালোকৰ এই গোটেই তিনিটা চিলেবাছৰ বিষয়ে এতিয়া যদি আপোনালোকে বিচাৰে যে আপোনালোকক এজন মেণ্টৰ লাগে স্পেচিয়েলি ADR স্কিল টেষ্টৰ কাৰণে যিয়ে আপোনাক ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টটো শিকাই দিবলৈ কমপ্লিটলি চ' সেইটো কাৰণে মই এটা কোৰ্চ ক্ৰিয়েট কৰিছোঁ আৰু কেনেকৈ আপোনালোকে জইন হ'ব পাৰিব জাষ্ট মোৰ চেনেলটোত ক্লিক কৰিব আমাৰ চেনেলটোত দা এডুকাটো ক্লিক কৰিলে আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত দেখিব এটা চাইডে আমাৰ ছাবস্ক্ৰাইব অপশ্যনটো আছে আৰু আনটো আছে জইন ছাবস্ক্ৰাইবটো আপোনালোকে হয়তো ক্লিক কৰি থৈছে আৰু জইনটো আপোনালোকে ক্লিক কৰিব লাগিব জইনটো ক্লিক কৰিলে এখন উইণ্ড' অ'পেন হ'ব য'ত দুটা টেব আছে ইয়াত দেখিছে গুৰু দক্ষিণা বুলি এটা আছে এইটো গুৰু দক্ষিণাটো আপোনালোকে মানে
ল'ব দৰকাৰ নাই যদি কোনোবাই ইচ্ছা কৰে যে ফ্ৰীলি তেওঁ ভাল পাইছে কণ্টেণ্টটো চাই পেলাই তেতিয়াহ'লে তেওঁ ল'ব পাৰে আৰু যদিহে আপোনালোকক ADR স্কিল টেষ্টটো লাগে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব এইটো হৈছে 299 পাৰ মান্থ এইটো ইউটিউবলৈ ডাইৰেক্ট পইচাটো যাব মোৰ লগত কোনো কথা নাই তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ডাইৰেক্ট জইন হ'ব পাৰে আৰু যেতিয়া জইন হ'ব তেতিয়াহ'লে আপোনালোকৰ যিটো পে'মেণ্ট গেটৱে আপোনালোকে কেনেকৈ পে'মেণ্ট কৰিব বিচাৰে ছাপ'জ আপুনি UPI পে'মেণ্ট কৰিব বিচাৰে বা আপোনালোকে কাৰ্ড ইউজ কৰিব বিচাৰে চ' আপুনি ইয়াৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব পাৰিব পে'মেণ্ট কৰি দিয়াৰ লগে লগে আপুনি এই চেনেলটো এটা মেম্বাৰ হৈ যাব আৰু যেতিয়াই মই ভিডিঅ' লাইভ আহিম যেতিয়াই মই ভিডিঅ' আপলোড কৰিম বা যেতিয়াই মই কিবা স্পেচিয়েলি আপোনালোকক ক'বলৈ থাকিব তেতিয়া মই অনলি মেম্বাৰ ছেকশ্যনত যাম তাৰমানে মই যেতিয়াই লাইভ আহিম ADR স্কিল টেষ্টৰ বিষয়ে তেতিয়াহ'লে অকল মেম্বাৰসকলে আপোনালোকে চাব পাৰিব চ' সেইখিনিয়ে কথা আছিলে আপোনালোকে যদি জইন হ'ব বিচাৰে আপোনালোকে জইন হৈ ল'ব চ' আই হোপ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট টেক কেয়াৰ